নমস্কাৰ কুমাৰ বসন্ত আসামৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো। ভাৰত বুৰঞ্জীৰ মুঠতে 40টা প্ৰশ্ন এই ভিডিঅ'টোত উত্তৰৰ সৈতে আলোচনা কৰা হ'ব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এই প্ৰশ্নসমূহ অতিকে গুৰুত্বপূৰ্ণ, বিশেষকৈ আপাৰ প্ৰাইমেৰী টেটৰ কাৰণে। 1 নম্বৰ প্ৰশ্নটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ ক'ত সংগঠিত কৰিছিল? উত্তৰ হ'ল ছিংগাপুৰত। 2 নম্বৰ প্ৰশ্নটো মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল? উত্তৰটো হ'ল 1915 চনত। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হয়? উত্তৰটো হ'ল 1910 চনত। 4 নম্বৰ প্ৰশ্নটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শুভাৰম্ভ ক'ত হৈছিল? উত্তৰ মিৰাটত। 5 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ এটলি। 6 নম্বৰ প্ৰশ্নটো ভাৰত আৰু চীনৰ মাজত কূটনৈতিক সম্পৰ্ক কেতিয়া স্থাপন কৰা হয়? উত্তৰ 1950 চনৰ 1 এপ্ৰিলত। 7 নম্বৰ প্ৰশ্নটো মুছলিম লীগে পাকিস্তানৰ দাবী কেতিয়া ক'ত গ্ৰহণ কৰিছিল? উত্তৰ 1940 চনত লাহোৰ অধিৱেশনত। 8 নম্বৰ প্ৰশ্নটো হৈছে ইন্দিৰা গান্ধী হত্যা গোচৰত প্ৰাণদণ্ডিত হোৱা ব্যক্তি দুজন কোন কোন? উত্তৰ কেশৰ সিং আৰু সত্যৱন্ত সিং। 9 নম্বৰ প্ৰশ্নটো স্বাধীন ভাৰতৰ প্ৰথমগৰাকী সেনাধ্যক্ষৰ নাম কি? উত্তৰ KM কাৰিয়াপ্পা। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি? উত্তৰ শতবাহন। পুৰণি ৰাজবংশটোৰ নাম। 11 নম্বৰ প্ৰশ্নটো চাণক্যৰ মন্ত্ৰণাত চন্দ্ৰগুপ্ত মৌৰ্যই মৃত্যুদণ্ড দিয়া নন্দবংশৰ শেষ ৰজাজনৰ নাম কি? আকৌ কৈছোঁ চাণক্যৰ মন্ত্ৰণাত চন্দ্ৰগুপ্ত মৌৰ্যই মৃত্যুদণ্ড দিয়া নন্দবংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ ধননন্দ। এইবাৰ লৈছোঁ 12 নম্বৰ প্ৰশ্নটো সম্ৰাট পুষ্যমিত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাজবংশটোৰ নাম কি? আপোনালোকৰ উত্তৰটো ভাবিব আৰু মই দিয়া উত্তৰটোৰ লগত মিলাই চাব। আপুনিনো কিমান শুদ্ধ উত্তৰ কৰিব পাৰিছে নিজেই গম পাব। সম্ৰাট পুষ্যমিত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাজবংশটোৰ নাম হ'ল শুংগ। 13 নম্বৰ প্ৰশ্নটো হৈছে কোনজন গ্ৰীক ৰজাই প্ৰথম বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ মিলিণ্ডাৰ। কোনজন গ্ৰীক ৰজাই প্ৰথম বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? মিলিণ্ডাৰ। এইবাৰ লৈছোঁ 14 নম্বৰ প্ৰশ্নটো। 14 নম্বৰ প্ৰশ্নটো হৈছে ঔৰংজেবে নিৰ্যাতন কৰি হত্যা কৰা শিখ ধৰ্মগুৰুজনৰ নাম কি? ঔৰংজেবে নিৰ্যাতন কৰি হত্যা কৰা শিখ ধৰ্মগুৰুজনৰ নাম কি? উত্তৰ হ'ল গুৰু টেগ বাহাদুৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে দিল্লীৰ কোনজন মুছলমান ৰজাই প্ৰথম দাক্ষিণাত্য জয় কৰিছিল? দিল্লীৰ কোনজন মুছলমান ৰজাই প্ৰথম দাক্ষিণাত্য জয় কৰিছিল? উত্তৰ হ'ল আলাউদ্দিন খিলজী। 16 নম্বৰ প্ৰশ্নটো হ'ল মণিপুৰ ৰাজ্যক ভাৰতৰ লগত কেতিয়া চামিল কৰা হয়? উত্তৰ 1949 চনৰ 15 অক্টোবৰ। 17 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়? উত্তৰ 1945 চনত। এইবাৰ লৈছোঁ 18 নম্বৰ প্ৰশ্নটো একেৰাহে সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকা ভাৰতৰ ৰাজনীতিবিদজন কোন? মানে কোন বেছি কাল মুখ্যমন্ত্ৰী হৈ আছিল ভাৰতৰ? উত্তৰ হ'ল জ্যোতি বসু। তেখেত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ আছিল।
19 নম্বৰ প্ৰশ্নটো হ'ল সকলো পক্ষৰ সন্মতিক্ৰমে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপতিজন কোন? সকলো পক্ষৰ সন্মতিক্ৰমে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপতিজন কোন? উত্তৰ হ'ল নীলম সঞ্জীৱ ৰেড্ডী। নীলম সঞ্জীৱ ৰেড্ডী। এবাৰ লৈছোঁ 20 নম্বৰ প্ৰশ্নটো ঐতিহাসিক মিজোৰাম শান্তি চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ঐতিহাসিক মিজোৰাম শান্তি চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ হ'ল 1986 চনৰ 30 জুনত। আকৌ কৈছোঁ 1986 চনৰ 30 জুনত। এবাৰ লৈছোঁ 21 নম্বৰ প্ৰশ্নটো ফিল্ড মাৰ্শ্বাল পদমৰ্যাদা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সেনাধ্যক্ষ কোন? ফিল্ড মাৰ্শ্বাল পদমৰ্যাদা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সেনাধ্যক্ষ কোন? ইয়াৰ উত্তৰ হ'ল মানেকশ্ব। নেক্সট 22 নম্বৰ প্ৰশ্নটো হ'ল মধ্যযুগৰ পৰা ত্ৰিপুৰাৰ জনজাতীয় ৰজাসকলক কি উপাধি প্ৰদান কৰা হৈছিল? মধ্যযুগৰ পৰা ত্ৰিপুৰাৰ জনজাতীয় ৰজাসকলক কি উপাধি প্ৰদান কৰা হৈছিল? উত্তৰ মাণিক্য অথবা মহামাণিক্য। 23 নম্বৰ প্ৰশ্নটো লৈছোঁ ভাৰতত প্ৰথম সংসদীয় নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ভাৰতত প্ৰথম সংসদীয় নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1952 চনত। এবাৰ লৈছোঁ 24 নম্বৰ প্ৰশ্নটো বল্লভাই পেটেলক কোনটো বিখ্যাত সত্যাগ্ৰহক নেতৃত্ব প্ৰদান কৰাৰ বাবে চৰ্দাৰ আখ্যা দিয়া হৈছিল? সকলোৱে জানে যে বল্লভাই পেটেলক চৰ্দাৰ বুলি কয়, চৰ্দাৰ বল্লভাই পেটেল। প্ৰশ্নটো হ'ল যে কোনটো বিখ্যাত সত্যাগ্ৰহক নেতৃত্ব প্ৰদান কৰাৰ বাবে তেখেতক চৰ্দাৰ আখ্যা দিয়া হৈছিল? উত্তৰ হ'ল বাৰদৌলি। এবাৰ লৈছোঁ 25 নম্বৰ প্ৰশ্নটো মতিলাল নেহৰুৱে নেহৰু উপাধি গ্ৰহণ কৰাৰ আগতে তেওঁলোকৰ উপৰি পুৰুষৰ উপাধি কি আছিল? আকৌ কৈছোঁ মতিলাল নেহৰুৱে নেহৰু উপাধি গ্ৰহণ কৰাৰ আগতে তেওঁলোকৰ উপৰি পুৰুষৰ উপাধি কি আছিল? উত্তৰ হ'ল কোল। কোল উপাধি আছিলে। এবাৰ লৈছোঁ 26 নম্বৰ প্ৰশ্নটো ভাৰতৰ উত্তৰ পশ্চিমত সাম্ৰাজ্য স্থাপন কৰা কোনখন সাম্ৰাজ্যৰ ৰজাসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল? আকৌ কৈছোঁ ভাৰতৰ উত্তৰ পশ্চিমত সাম্ৰাজ্য স্থাপন কৰা কোনখন সাম্ৰাজ্যৰ ৰজাসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ হ'ল কুশানসকলে। এবাৰ লৈছোঁ 27 নম্বৰ প্ৰশ্নটো কৰ্ণাটকৰ হাম্পিত মধ্যযুগৰ কোনখন সাম্ৰাজ্যৰ ভগ্নাৱশেষ পোৱা যায়? কৰ্ণাটকৰ হাম্পিত মধ্যযুগৰ কোনখন সাম্ৰাজ্যৰ ভগ্নাৱশেষ পোৱা যায়? উত্তৰ হ'ল বিজয়নগৰ। এবাৰ লৈছোঁ 28 নম্বৰ প্ৰশ্নটো 28 নম্বৰ প্ৰশ্নটো হৈছে 1907 চনত ব্ৰিটিছ চৰকাৰে লালা লাজপত ৰায়ক কোনখন এছীয় চহৰলৈ নিৰ্বাসন দিছিল? উত্তৰ মাণ্ডালয়। নেক্সট 29 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাৰ পৰা আহি মহাত্মা গান্ধীয়ে 1915 চনৰ 25 মে'ত সবৰমতী নৈৰ পাৰত যিখন আশ্ৰম পাতিছিল সেইখনৰ নাম কি আছিল? দক্ষিণ আফ্ৰিকাৰ পৰা আহি মহাত্মা গান্ধীয়ে 1915 চনৰ 25 মে'ত সবৰমতী নৈৰ পাৰত যিখন আশ্ৰম পাতিছিল সেইখনৰ নাম কি আছিল? উত্তৰ সত্যাগ্ৰহ। সেই আশ্ৰমখনৰ নাম সত্যাগ্ৰহ আছিল। 30 নম্বৰ প্ৰশ্নটো হ'ল 1909 চনত কোনজন ভাৰতীয় বিপ্লৱীয়ে স্কটলেণ্ড য়াৰ্ডৰ বিষয়া কাৰ্জন ৱাইলিক
লণ্ডনৰ ইম্পেৰিয়েল ইনষ্টিটিউটত হত্যা কৰিছিল? আকৌ কৈছোঁ 1909 চনত কোনজন ভাৰতীয় বিপ্লৱীয়ে স্কটলেণ্ড য়াৰ্ডৰ বিষয়া কাৰ্জন ৱাইলিক লণ্ডনৰ ইম্পেৰিয়েল ইনষ্টিটিউটত হত্যা কৰিছিল? উত্তৰ হ'ল মদনলাল ধিংৰা। 31 নম্বৰ প্ৰশ্নটো হৈছে মুছলিম লীগৰ কোনজন নেতাই ভাৰতত 1946 চনত গঠন হোৱা অন্তৰ্বৰ্তী চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? আকৌ কৈছোঁ যে মুছলিম লীগৰ কোনজন নেতাই ভাৰতত 1946 চনত গঠন হোৱা অন্তৰ্বৰ্তী চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ উত্তৰ হৈছে লিয়াকত আলী খান। এবাৰ লৈছোঁ 32 নম্বৰ প্ৰশ্নটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1911 চনৰ কলিকতা অধিৱেশনত সভাপতিত্ব কৰিবলৈ কোনজন ব্ৰিটিছ নেতাক আমন্ত্ৰণ কৰা হৈছিল? আকৌ কৈছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1911 চনৰ কলিকতা অধিৱেশনত সভাপতিত্ব কৰিবলৈ কোনজন ব্ৰিটিছ নেতাক আমন্ত্ৰণ কৰা হৈছিল? উত্তৰ হ'ল ৰামছে মেকডোনাল্ড। ৰামছে মেকডোনাল্ড। এবাৰ লৈছোঁ 33 নম্বৰ প্ৰশ্নটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰা ভৱনটোৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰা ভৱনটোৰ নাম কি? উত্তৰ হ'ল দৰবাৰ হল। দৰবাৰ হল। এবাৰ লৈছোঁ 34 নম্বৰ প্ৰশ্নটো ভাৰতৰ কোনখন ৰাজ্যত স্মল ইজৰাইল বুলি কোৱা হয়? কোনখন ৰাজ্যক মানে স্মল ইজৰাইল বুলি কয়, সৰু ইজৰাইল? উত্তৰটো হৈছে মিজোৰাম। পঁয়ত্ৰিছ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতলৈ অহা প্ৰথমজন ইংৰাজৰ নাম কি আছিল? ভাৰতলৈ অহা প্ৰথমজন ইংৰাজৰ নাম কি আছিল? উত্তৰ টমাছ ষ্টিফেনছন। টমাছ ষ্টিফেনছন। 36 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ নাৰায়ণ ৰাও গডছে। নাৰায়ণ ৰাও গডছে নাথুৰাম গডছেৰ পূৰ্বৰ নাম। 37 নম্বৰ প্ৰশ্নটো হ'ল কোনখন অধিনিয়মত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে প্ৰথমবাৰৰ বাবে ভাইচৰয় শব্দটো ব্যৱহাৰ কৰিছিল? কোনখন অধিনিয়মত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে প্ৰথমবাৰৰ বাবে ভাইচৰয় শব্দটো ব্যৱহাৰ কৰিছিল? উত্তৰ হ'ল ভাৰত চৰকাৰ অধিনিয়ম 1858। ভাৰত চৰকাৰ অধিনিয়ম 1858। 38 নম্বৰ প্ৰশ্নটো হ'ল গ্ৰীকসকলৰ পিছত কোনে ভাৰত আক্ৰমণ কৰিছিল? গ্ৰীকসকলৰ পিছত কোনে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ হ'ল শকসকলে। 39 নম্বৰ প্ৰশ্নটো হ'ল মহেঞ্জো-দাৰো শব্দৰ অৰ্থ কি? মহেঞ্জো-দাৰো শব্দৰ অৰ্থ কি? উত্তৰ মৃতৰ স্তূপ। মৃতৰ স্তূপ, তাকে মহেঞ্জো-দাৰো বুলি কয়। 40 নম্বৰ প্ৰশ্নটো হৈছে সম্ৰাট কনিষ্কৰ পৰৱৰ্তী সম্ৰাটজনৰ নাম কি আছিল? সম্ৰাট কনিষ্কৰ পৰৱৰ্তী সম্ৰাটজনৰ নাম কি আছিলে? উত্তৰ হৈছে হুবিস্ক। কনিষ্কৰ পিছৰজন হৈছে হুবিস্ক। আজিৰ প্ৰশ্নসমূহৰ গুৰুত্ব বুজি আপোনালোকৰ সহায়ৰ বাবে আগবঢ়ালোঁ। প্ৰশ্নসমূহ কেনে পালে কমেণ্ট ছেকশ্যনত লিখিবলৈ নেপাহৰিব। লাইক এটা কৰিবলৈ নেপাহৰিব আৰু পৰৱৰ্তী খণ্ড চাবলৈও নেপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ। ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম।